Hello everyone, this is Prasujya and welcome to Student Guide. আজি আমি DLED entrance exam or each and every details discuss কৰিম এই ভিডিঅ'টোত সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে যাতে চাই আৰু সকলোৰে যিমান ডাউট আছে কমেন্টত আমাক সুধিব পাৰিব আৰু আমাৰ ষ্টুডেন্ট গাইড ইনষ্টা পেজ ইয়াতে মই দি দিছো সকলোৱে যাতে ফলো কৰে তাত আমি ৰেগুলাৰ বেছত আপডেট দি থাকো ডেসক্ৰিপচনতে লিংকটো দি থৈ দিয়া আছে আৰু বাকি ইউনিভাৰ্সিটি গাইড চেনেলত যদি আহিছে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব সো বৰ্তমান 2026 ৰ মই ভিডিঅটো বনাইছো 23 এপ্ৰিলত 23 এপ্ৰিললৈ ভিডিঅটো বনোৱালৈ ফৰ্ম ফিলআপৰ আপডেট একো আহা নাই ফৰ্ম ফিলআপ আহা নাই সো মই কি দেখাব গৈ আছো যোৱা বছৰ 2025 ৰ যিখন প্ৰসপেক্টাস আহিছিলে সো সেইখনৰ ভিত্তিত আজি আমি ডিসকাস কৰিম সিলেবাস কোনে কোনে দিব পাৰিব কোড আছে DLED এক্সাম এজ কিমান হয় এইচএছ ৰ মার্কস কিমান লাগে এক্সাম কেতিয়া হ'ব ফর্ম ফিলআপ কেতিয়া আহে ইন এন্ড अराउंड এপ্ৰক্স আমি হেখিনি ওপৰত ডিসকাস কৰিম সো যাৰ যি ডাউট আছে ইচ এন্ড এভৰিথিং আমি এই ভিডিঅ'টোত ক্লিয়াৰিফাই কৰিম আৰু আমি লাষ্ট 5 দিনৰ পৰা DLED ৰ ভিডিঅ' ইনষ্টাগ্ৰামত দি আছো সকলোৰে বহুত ডাউট আছিল সো সেই ডাউটৰ কোৱেশ্চনখিনি মই অন দা গো লগালক ক্লিয়াৰ কৰি সকলোৰ লগতে গৈ থাকিম সো ফাৰ্স্ট অফ অল আমি যদি চাওঁ এতিয়া ইয়াতে দেখিছে সকলোৱে যে এখন প্ৰসপেক্টাসখন আছে সো আমি যদি চাওঁ এতিয়া এই DLED এন্ট্ৰেন্স এক্সামটো কোনে কন্ডাক্ট কৰে DLED এন্ট্ৰেন্স এক্সামটো SCERT এ কন্ডাক্ট কৰে ষ্টেট কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং SCERT এ কন্ডাক্ট কৰে যেনেকৈ NCERT থাকে নেশনাল এটো ষ্টেটৰ কাৰণে আমাৰ আৰু বাকি 2 ইয়াৰ ডিপ্লোমা in elementary education DLED course বুলি কোৱা যায় এতে DLED কৰি পেলাই কোনে কোনে কৰিব পাৰিব আমি নেক্সট স্লাইডত ইয়াত ধুনিয়াকৈ বস্তুখিনি দি থৈ দিয়া আছে DLED কোনে কোনে কৰিব পাৰিব সো DLED কোনে কোনে কৰিব পাৰিব এইচএছ ৰ পিছত আপোনালোকে DLED ত জয়েন কৰিব পাৰিব বা যাৰ যাৰ ডিগ্ৰী আছে ঠিক আছে যাৰ যাৰ BA BSc or BCom তেওঁলোকে জয়েন কৰিব পাৰিব DLED কোৰ্সটোত ওকে আৰু যাৰ যাৰ এইচএছ কৰা পিছতো কৰিব পাৰিব বা ডিগ্ৰী যাৰ যাৰ আছে তেওঁলোকে কৰিব পাৰিব দুটা সেগমেন্টৰ ব্যক্তিসকলে কৰিব পাৰিব এতিয়া DLED কৰি পেলাই আমি কি কৰিম আমি কি হ'মগে এতিয়া DLED কৰি পেলাই আমি LP স্কুলৰ মাষ্টৰ হে হ'ম নেকি यस DLED কৰি পেলাই আপোনালোকে LP স্কুল হ'ম নে ME স্কুলৰ হ'ম নে কিহৰ হ'ম নে হাই স্কুলৰ হ'ম নে সো DLED কৰি পেলাই আপোনালোকে যেটো এলিমেন্টাৰী এডুকেশন আমাৰ ক্লাস নাৰ্সাৰী পৰা লৈ ক্লাস 5 লৈকে যদি আপোনাৰ এইচএছ আছে এইচএছ যদি আছে তেতিয়াহলে আপুনি অকল ক্লাস 5 লৈকে এলিজিবল হৈ যাবগে ক'ব গলে সিম্পল মই 1 ৰ পৰা 5 বুলি লিখিছো 1 ৰ পৰা সাধাৰণতে 5 বুলি থাকে 1 ৰ পৰা 5 লৈকে আপোনালোকে এলিজিবল হৈ যাবগে এইচএছ প্লাস DLED যদি আপোনালোকৰ আছে তেতিয়াহলে 1 ৰ পৰা 5 লৈকে এলিজিবল হৈ যাব আৰু ডিগ্ৰী প্লাস DLED যদি আছে তেতিয়াহলে ক্লাস 8 লৈকে আপোনালোকে এলিজিবল হৈ যাবগে যেটো ME স্কুল বুলি কোৱা যায় ক্লাস 8 লৈকে আপোনালোকে এলিজিবল হৈ যাবগে DLED কৰি পেলাই থ্ৰু CTET বা আসাম টেট তেনেকুৱা টাইপ এক্সাম বিলাক দি পেলাই আপোনালোকে এলিজিবল হ'ব সো এইখিনি পিছতকে আপোনালোকে যেতিয়া কোৰ্সটো জয়েন কৰিব পঢ়িব তাৰ পিছত চাবগে এ LP স্কুল ইজ ভেৰি ইম্পৰ্টেন্ট আমাৰ সোসাইটিৰ কাৰণে LP স্কুলত ষ্টুডেন্ট খিনি বেসটো মানে বনে আৰু আপোনালোকৰ নিচিনাকে ভাল ভাল ষ্টুডেন্ট সমূহে যদি আমাৰ এলিমেন্টাৰী এডুকেশনটোত কন্ট্ৰিবিউট কৰে দেন ডেফিনেটলি আমাৰ ষ্টেটখন বহুতখিনি আগবাঢ়িব এডুকেশনৰ ক্ষেত্ৰত এতিয়া আমি ইয়াত চাওঁ ইয়াত আৰু পইণ্টখিনি লিখি দিয়া আছে 2025 27 বুলি আছে এতিয়া নিউ সেশন আহিলে 26 28 সেশন হ'ব এটো 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন 2 বছৰীয়া কোৰ্স হয় এটো ঠিক আছে আৰু এতিয়া প্ৰত্যেক ডিস্ট্ৰিক্ট এনেকুৱা টাইপত আছে সো ইয়াত কিমান সিট ৰিজাৰ্ভেশন কিমান আছে আমি যদি চাওঁ 30% অফ টোটাল সিট ফৰ সায়েন্স ষ্ট্ৰীমৰ কাৰণে 30% আছে আৰু 70% ফৰ আৰ্টস এণ্ড কমাৰ্স আৰু বেলেগ কিবা যদি ষ্ট্ৰীম আছে সো তাৰ কাৰণে 70% সিট আছে বুলি ধৰিব পৰা যাব 30% সায়েন্স ষ্ট্ৰীমৰ কাৰণে আছে 70% সায়েন্স আৰ্টস এণ্ড কমাৰ্স ষ্ট্ৰীমৰ কাৰণে ইয়াত দি থৈ দিয়া আছে সো সকলোৱে আই থিংক মোৰ হিচাপত দেখিছে বস্তুখিনি আপোনালোকে নেক্সট আমি যদি চাওঁ ইয়াতে কোৰ্স ষ্ট্ৰাকচাৰ সো ইয়াতে পইণ্টখিনি দি থৈ দিয়া আছে মই এই যিখন PDF থাকিব এখনৰ মই ডেসক্ৰিপচনত মই দি থৈ দিম ডিটেইলছখিনি
আপোনালোকে তাৰ পৰা এবাৰ চেক কৰি ল'ব পাৰিব যদি ইয়াত কনফিউজন আছে আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব হোৱাটছএপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি থৈ দিয়া আছে তাৰ পৰা আপোনালোকে আপডেটসমূহ পাই থাকিব ইয়াতো ঠিক আছে আৰু এতিয়া যদি আমি চাওঁ তো এইচএছত কিমান মাৰ্কছ লাগিব 50% এইচএছত প্লাছ 10+2 50% সিট লাগিব মানে মাৰ্কছ লাগিব এলিজিবল ক্ৰাইটেৰিয়া যেটো মানে আপুনি ডিএলএডত এলিজিবিলিটি ক্ৰাইটেৰিয়া এইচএছৰ বা মাৰ্কছ বেছটো যদি মই কওঁ 50% আপোনাৰ ইয়াত থাকিব এইচএছৰ মাৰ্কছটো আৰু ফৰ এছটি এণ্ড এছচি কেণ্ডিডেটছ এছটি আৰু এছচি কেণ্ডিডেটছৰ বাবে 5% ৰিলেক্সেশ্যন দিয়া যাব তাৰ মানে ওবিচি আৰু জেনেৰেলৰ কাৰণে ইয়াত লিখি দিছোঁ মই 50% আৰু এছচি আৰু এছটিৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব মানে 45% থাকিব আৰু এটা কেণ্ডিডেটজন অসমৰ পাৰ্মানেণ্ট ৰেচিডেন্স হ'ব লাগিব কেণ্ডিডেটজন আই থিংক পিআৰচি দিব লাগিব চাগে এডমিশ্যনৰ সময়ত আৰু দ্বিতীয়তে এজ গ্ৰুপটো দি থৈ দিয়া আছে এই এজ গ্ৰুপটো ইজ ভেৰি ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হয় এজ গ্ৰুপটো 18 বছৰ মিনিমাম এজ দিছে আৰু মেক্সিমাম এজ 34 দিছে ঠিক আছে মেক্সিমাম এজ 34 দিছে আৰু মিনিমাম এজ 18 বছৰ দিছে আৰু এছটি আৰু এছচিৰ কাৰণে 2 বছৰ ৰিলেক্সেশ্যন দিয়া যাব মানে মেক্সিমাম এজত ফৰ এছটি আৰু এছচিৰ কাৰণে 36 মান হ'বগে আৰু মিনিমাম এজ 18টো থাকিব এইটো সকলোৰ কাৰণে এতিয়া যিসকলে এইবাৰ ক্লাছ 12 পাছ কৰিছে মানে ৰিজাল্ট দিয়া নাই যেটা কৰিব আৰু সো তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলে ডিগ্ৰী কমপ্লিট কৰিছে যোৱা বছৰ তাৰ আগৰ বছৰ বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে বা ডিগ্ৰী এই বছৰ কমপ্লিট কৰিব তেওঁলোকেও এপ্লাই কৰিব পাৰিব এই ডিএলএড কোৰ্সটোত মই অলৰেডি যেনেকৈ জনাইছোঁ ডিএলএডত এইচএছ প্লাছ ডিএলএড আপুনি ক্লাছ 5 লৈকে পঢ়াব পাৰিব যদি আপুনি ডিগ্ৰী প্লাছ ডিএলএড থাকে তেতিয়াহ'লে ক্লাছ 8 লৈকে সাধাৰণতে পৰা দেখা যায় ওকে যদি আমি এইখিনি চাওঁ বাকি এপ্লাই কৰা লিংক সিং এইখিনি বস্তু দি থৈ দিয়া আছে আৰু এপ্লিকেশ্যন ফিজ কিমান 600 থাকিব দেই এপ্লিকেশ্যন ফিজটো কিমান থাকিব 600 থাকা দেখা যাব আৰু মই ইয়াত সিলেবাসখনৰ বিষয়েও মই জনাই দি আছো এটা অলৰেডি শৰ্ট ভিডিও এটা দিছো যে সিলেবাস কি হ'ব কি নহ'ব বা ফি ষ্ট্ৰাকচাৰটো দিছো তো ফি ষ্ট্ৰাকচাৰটো প্ৰায় ফৰ গভৰ্নমেণ্ট ইনষ্টিটিউট বছৰি ক'ব গ'লে 4500 টু ধৰক 6000 মান থাকিব আৰু 4500 টু 6000 মান সৰকাৰী ইনষ্টিটিউটত থাকিব এই হিচাপত যদি মই চাওঁ 4500 দি থৈ দিয়া আছে মই 6000 ধৰিছোঁ কেতিয়াবা অলপমান আপ ডাউন হৈ যাব পাৰে এই বছৰ অলপমান কিবা এটা বেছি হৈ যাব পাৰে বা কমো হৈ যাব পাৰে সো ইন এণ্ড এৰাউণ্ড 4500 ৰ পৰা 5000 বা 6000 ৰ ভিতৰত যদি সৰকাৰী ইনষ্টিটিউটত আপোনালোকে সিটটো পায় তেতিয়া বছৰি আপোনালোকৰ ইমানটো খৰচা হ'ব আৰু এতিয়া যদি আপোনালোকৰ প্ৰাইভেট ইনষ্টিটিউট হয় তেতিয়াহ'লে প্ৰায় 34000 মান খৰচা হোৱা দেখা যায় অৰ আই কেন সে দ্যাট মই ক'ব পাৰোঁ যে এৰাউণ্ড 35000 মানৰ আশে-পাশে প্ৰাইভেট ইনষ্টিটিউটত যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে 34 to 35 মান খৰচা হ'ব বছৰি আপোনালোকৰ এতিয়া বিএডতকৈ বহুতখিনি কম বাৰু বিএডত অলপমান প্ৰাইভেটত পঢ়িলে দামটো বেছি হৈ যায়গে সো বিএডত যদি কাৰোবাৰ ডাউট আছে বিএডত মই ভিডিও এটা অলৰেডি দিছোঁ আপোনালোকে চাব পাৰে আৰু আপকামিং ডেজত ভিডিও দিম মই বিএডৰ কাৰণে আৰু বাকি এতিয়া পোষ্ট এডমিশ্যন ক্ৰাইটেৰিয়া এইখিনি বাৰু ডিছকাছ মই বিশেষ নকৰোঁ আপোনালোকে পিছতকে এইখিনি এডমিশ্যন লৈ লোৱাৰ পিছত আপোনালোকে এইবিলাক চাব পাৰিব আৰু যিহেতু এটেণ্ডেন্সৰ কথা কৈ থৈ দিয়া আছে আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন কৰিব তাতে মই এই গোটেই পিডিএফটো দি দিম যোৱা বছৰ পিডিএফটো বাকি ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে লিষ্টখন আছে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে চাব পাৰিব আৰু ডেছক্ৰিপশ্যনটো মই দি থৈ দিছোঁ যে ডিষ্ট্ৰিক্ট ৱাইজৰ লিষ্টখন ডিটেইলছখিনি মই ডেছক্ৰিপশ্যনটো দি থৈ দিছোঁ আপোনালোকে তাৰ পৰা এবাৰ চেক কৰি ল'ব পাৰিব আৰু আল্টিমেটলি আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিলে গোটেই বস্তুখিনি আমি আপডেটখিনি দি থাকিম আপকামিং ডেজত যাতে কোনো কনফিউজন নহয় কাৰো খেলিমেলি নহয় আৰু এতিয়া আমি নেক্সট চাওঁ মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল যিটো হেৰি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন বা এতিয়া কি এডমিশ্যনত লাগিব ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দি থৈ দিয়া আছে এডমিশ্যনত কি লাগিব অৰিজিনেল ডকুমেণ্ট নিড টু বি প্ৰভাইডেড বাই দ্য সিলেক্টেড কেণ্ডিডেট এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন যিটো এডমিশ্যনৰ সময়ত লাগিব চাৰ্টিফিকেট অফ প্ৰুফ এজ প্ৰুফৰ যেনেকৈ এডমিট কাৰ্ড বা চাৰ্টিফিকেট অফ HSLC এডমিট কাৰ্ড বা HSLC পাছ চাৰ্টিফিকেট বা যিখন মাৰ্কশ্বিট দিয়ে সেইখন কিন্তু জমা দিব লাগিব য'ত আমি এজ প্ৰুফটো পাম
এইজ প্ৰুফটো পোৱা দেখা যাব তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ HS হায়াৰ ছেকেণ্ডেৰীৰ এতিয়া বহুতে ক'ব ডিগ্ৰী মই পাছ কৰা নাই অমুক হৈছে ডিগ্ৰীত বেক আছে কিবা আছে চ' আই থিংক আপোনালোকে যদি কাৰোবাৰ ডিগ্ৰীত বেক আছে ফাৰ্ষ্ট চেম ছেকেণ্ড চেম থাৰ্ড চেম ফ'ৰ্থ চেম ফিফ্থ চেম কিবা যদি যিকোনো প্ৰব্লেম থাকে সাধাৰণতে এইবিলাক যদি আছে আই থিংক DLEডটো আপোনালোকে কৰি ল'ব পাৰিব HSৰ মাৰ্কশ্বিট যিহেতু আপোনালোকে দিব লাগিব HSৰ মাৰ্কশ্বিটটো দিলেই হৈ গ'ল বেলেগ একো নাই তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কিবা কাষ্ট আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব ডকুমেণ্ট টু প্ৰুভ ডেট হি অৰ চি ইজ এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম লাইক PRC আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড কিবা কিবি দিব লাগিব যদি ফিজিকেল কাৰোবাৰ ডিচেবিলিটিছ আছে তেওঁলোকে দিব লাগিব আৰু EWSৰ যদি কিবা আছে EWSৰ ডকুমেণ্টছো দিব লাগিব এণ্ড অল দ্য চিলেক্টেড কেণ্ডিডেট হেভ টু ছাবমিট এণ্ড আণ্ডাৰটেকিং টু প্ৰিন্সিপাল অফ কনচাৰ্ণ এইবিলাক গোটেইখন আণ্ডাৰটেকিং এইবিলাক দি থৈ দি আছে দিজ আৰ বৰ্তমান সময়লৈ ইম্পৰ্টেণ্ট হয় যেতিয়া চিলেকশ্যন পাব তেতিয়া ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ গাইজ অ'কে এতিয়া নেক্সট আমি মষ্ট ইম্পৰ্টেণ্ট পইণ্টটোত যদি আমি চাওঁ কি আহিব এতিয়া আমাৰ এক্সাম পেটাৰ্ণ বা চিলেবাছটো যিহেতু সকলোৱে কনফিউজ হৈ থাকে কি আহিব কি নাহিব বহুত কনফিউজন হৈ থাকে মই এটা চিলেবাছ অলৰেডি আমাৰ ইনষ্টাগ্ৰামতো দিছোঁ বা ইউটিউবতো দিছোঁ এটা শ্বৰ্ট য'ত মই ইন ডেপথ একদম 3 মিনিটৰ ভিতৰত চিলেবাছটো মই এক্সপ্লেইন কৰিছোঁ আকৌ মই ইয়াত এক্সপ্লেইন কৰিব গৈ আছোঁ চ' 100 মাৰ্কছৰ কুৱেশ্যন থাকিব 200টা কুৱেশ্যন মানে আৱাৰ থাকিব 2 ঘণ্টা থাকিব 100টা কুৱেশ্যন থাকিব ছেকশ্যন 1 আৰু ছেকশ্যন 2 ডিষ্ট্ৰিবিউট কৰি থৈ দিয়া যাব MCQ হ'ব 100টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্ক কিমান হ'ব 100 থাকিব টোটেল মাৰ্ক 100 100টা কুৱেশ্যন থাকিব প্ৰতিটো কুৱেশ্যনে কিমান 1 নম্বৰ কেৰি কৰিব = 100 দ্যাটছ ইট সেইটো বস্তু চিম্পল 1 নম্বৰ থাকিব আৰু নিগেটিভ মাৰ্ক কিমান থাকিব 0.25 থাকিব মানে 4টা কুৱেশ্যন যদি ভুল কৰোঁ আমি তেতিয়াহ'লে 1 নম্বৰ কাটা যাব 4টা কুৱেশ্যন যদি আমি ভুল কৰোঁ তেতিয়া 1 নম্বৰ কাটা যাব আৰু এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব সেইটো বস্তু সেইকাৰণে বেছি নিগেটিভ লগাই দিলে প্ৰব্লেম হ'ব কিন্তু দেই নিগেটিভ বেছিকৈ লগাব নালাগিব প্ৰব্লেম হ'ব আৰু বস্তুটো আমাৰ OMR চিট বেছ পৰীক্ষা হ'ব OMR চিটত আপোনালোকে দিব পাৰিব এইটো পৰীক্ষা আৰামছে কোনো কথা নাই ইয়াত অ'কে চ' OMR চিট বেছ পৰীক্ষা হ'ব OMR চিটত আপোনালোকে দিব পাৰিব ধুনীয়াকৈ ঠিক আছে চ' এতিয়া আমি মেইন ইম্পৰ্টেণ্ট পইণ্টটোত আহোঁ যে পাৰ্ট ছেকশ্যন 1 আৰু ছেকশ্যন 2 অ'কে আই থিংক সকলোৱে দেখিছে এতিয়া স্ক্ৰীনত ছেকশ্যন 1 আৰু ছেকশ্যন 2ত এতিয়া ছেকশ্যন যিটো 1 আছে ছেকশ্যন 1ত কি আছে ইংলিছ জেনেৰেল নলেজ আৰু ৰিজনিং আছে এই তিনিটা বস্তু আছে ইংলিছ জেনেৰেল নলেজ আৰু ৰিজনিং তিনিটা পাৰ্ট আছে তিনিটা পাৰ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ DLEড এণ্ট্ৰেঞ্চ এক্সাম এতিয়া আমি যদি চাওঁ ইংলিছত আমাৰ 10 15 10 এতিয়া ৰিজনিং ইংলিছ আৰু জেনেৰেল নলেজৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো দি থৈ দিয়া আছে টোটেল 35 মাৰ্কছ আমাৰ ইয়াত ক'ব গ'লে অ'কে তো সকলোৱে দেখিছে ইয়াতে 35 মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো আছে এতিয়া আমি নেক্সট আহোঁ পাৰ্ট 1ৰ চিলেবাছটো অলপমান আমি ভালকৈ চাওঁ ঠিক আছে আই থিংক সকলোৱে দেখি আছে পাৰ্ট 1ৰ যিটো চিলেবাছ আছে সেইটো আমি অলপমান ভালকৈ চাওঁ ইন ডেপথ আমি অলপমান এনালাইচিছ কৰোঁ এতিয়া যদি ইংলিছত চাওঁ ইংলিছত সাংঘাতিক বেলেগ একো নাই ভকেবুলাৰী টেন্স ভাৰ্ব প্ৰিপ'জিশ্যন কম্প্ৰিহেনশ্যন পেছেজ যেনেকৈ থাকে ভইচ চেঞ্জ নেৰেশ্যন এডভাৰ্ব চিননিম এণ্টনিম সাধাৰণতে এইখিনি বস্তু BEd এণ্ট্ৰেঞ্চ এক্সামতো আমি দেখা পোৱা যায় আৰু প্লাছ DLEড এণ্ট্ৰেঞ্চ এক্সামতো দেখা পোৱা যায় আৰু কোনোবা যদি বেলেগ কিবা চাকৰিৰ কাৰণে দিয়ে সেইখিনিতো আমি দেখা পোৱা যায় এতিয়া জেনেৰেল নলেজৰ কাৰেণ্ট এফেয়াৰ্ছটো থাকিবই অসমৰ ৰিলেটেড চিম্পল বেছিক যিখিনি কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু আছে সেইখিনি চালে হ'ল আই থিংক বেছি ইমান প্ৰব্লেম নাই তাৰপিছত হু ইজ হু এব্ৰিভিয়েশ্যন কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হিষ্ট্ৰী অফ আছাম ইনভেনশ্যন এণ্ড ডিছকভাৰিজ স্পৰ্টছ আৰ্ট কালচাৰ এভৰিডে চায়েন্স ৱৰ্ল্ড WHO জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এডুকেশ্যনেল কমিশ্যনছ এণ্ড কমিটি NEP নিউ নতুন এডুকেশ্যনেল ইনিচিয়েটিভ কি আছে এডুকেশ্যন অৰ্গেনাইজেশ্যন যিহেতু অলপ মানে এডুকেশ্যন বেছ এইটো এক্সাম হয় সেইকাৰণে এডুকেশ্যন ৰিলেটেড যিখিনি স্কিম আছে নতুনকৈ কি ইমপ্লিমেণ্ট হৈছে NEP কি কাম কৰিব NEP ওপৰত কুৱেশ্যন ডেফিনেটলি আহিব যিহেতু NEP চাৰিওফালে চলি আছে বৰ্তমান সময়ছোৱাত আৰু প্লাছ এডুকেশ্যনৰ কমিশ্যন কোঠাৰী কমিশ্যন এনেকুৱা টাইপত কমিশ্যনবিলাক আছে যিহেতু সেইবিলাকৰ ওপৰত আহিব কুৱেশ্যন
এণ্ড সেইখিনি অলপ ভালকৈ চালে হ'ল লিষ্ট উলিয়াই পেলাই ৰিজনিং লজিকেল এণ্ড এনালাইটিকেল ৰিজনিং পেটাৰ্ণছৰ ওপৰত আহিব ৰিজনিঙৰ চিম্পল কুৱেশ্যনখিনি আহিব এণ্ড আই থিংক PYQখিনি লৈ পেলাই অলপমান যদি এনালাইচিছ কৰিব পাৰে তো ষ্টুডেণ্টজনৰ কাৰণে ইমান বেছি প্ৰব্লেম নহয় এণ্ট্ৰেঞ্চ এক্সামটোত ক'ব গ'লে এতিয়া আমি ছেকেণ্ড পাৰ্টটোত চাওঁ চ' পাৰ্টটোত আকৌ ডিষ্ট্ৰিবিউট কৰি থৈ দিয়া আছে 65 মাৰ্কছ তো জেনেৰেল মেথছ জেনেৰেল ছায়েন্স এণ্ড EVS আৰু ছ'চিয়েল ছায়েন্স আৰু লেংগুৱেজ অসমীয়া বেংগলী বড়ো আৰু ইংলিছৰ ভিতৰত এই 4টা ছাবজেক্টৰ ভিতৰত কোনোবা এটা ছাবজেক্ট উঠালে হ'ল কোনোবা এটা ছাবজেক্ট লৈ পেলাই আপোনালোকে পঢ়িব বা প্ৰিপেয়াৰ কৰিব পাৰিব আৰু এই ছাবজেক্টটো 15 নম্বৰ আহিব কোনোবাই ইংলিছ ল'ব কোনোবা বড়ো ল'ব কোনোবাই বেংগলী ল'ব কোনোবা অসমীয়া ল'ব 1 নম্বৰ এটা কুৱেশ্যন ল'লে হ'ল 15 নম্বৰ আহিব আৰু 20 নম্বৰ ছায়েন্সত তেনেকৈ 15 আৰু 15 গ'লে ফেলে এতিয়া মেথছৰ কাৰণে এইখিনি বস্তু ইয়াত দি থৈ দিয়া আছে টোটেলি নাম্বাৰ ছিষ্টেমৰ ওপৰত কুৱেশ্যন থাকিলে ফ্ৰেকশ্যন পাৰ্চেণ্টেজ মানি ৰিলেটেড জিঅ'মেট্ৰি কুৱেশ্যন আহিব এংগল চেংগলৰ ওপৰত কুৱেশ্যন আহিব মেজাৰমেণ্ট লেংথ এৰিয়া ভলিউম পেৰিমিটাৰ এৰিয়া ডাটা হেণ্ডলিং স্কুৱেৰ ৰুট ৰেচিঅ' প্ৰপৰ্চন চিম্পল এলজেব্ৰিক ইকুৱেশ্যন আৰু এইখিনি বস্তু ক্লাছ 10ৰ লেভেললৈকে থাকিব আৰু সাধাৰণতে আমি বৰ্তমান সময়ছোৱাত যিখিনি আমাৰ চাকৰিৰ কাৰণে এক্সাম হয় সেইবিলাকত এই বস্তুখিনিয়ে আহে আৰু BEd এণ্ট্ৰেঞ্চৰ কাৰণেও যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে এই বস্তুখিনিয়ে থাকিব সাধাৰণতে চ' অলমষ্ট একেখিনি বস্তু থাকে ইমান এক্সট্ৰিম বা এনেকুৱা সাংঘাতিক কিবা এটা কুৱেশ্যন আউট অফ দ্য ৱৰ্ল্ড আহি নাযায় এতিয়া নেক্সট ছায়েন্স এণ্ড এনভাইৰমেণ্টেল ছায়েন্স দি থৈ দিয়া আছে ইয়াতে চ' ইয়াতে মই দেখা দিছোঁ নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰমেণ্ট ফেক্টৰ্ছ ইন ইনফ্লুৱেঞ্চিং এনভাইৰমেণ্ট কজ অফ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন তেনেকুৱা টাইপৰ গোটেই এনভাইৰমেণ্টৰ ওপৰত মেইনকৈ কুৱেশ্যন অলপমান ছায়েন্সৰ ক্লাছ 9ৰ এইবিলাক বস্তু ফ'ৰ্চ এনাৰ্জি কেমিকেল ৰিয়েকশ্যন 10ৰ বস্তুখিনি ক্লাছ 9-10ৰ চেল প্লেন এনিমেল চেল ষ্ট্ৰাকচাৰ এইবিলাক আছে মাইক্ৰ' অৰ্গেনাইজিম আছে হিট এণ্ড টেম্পাৰেচাৰ আছে এচিড বেছ এণ্ড চল ক্লাছ 9-10ৰ বস্তু লাইট এণ্ড ৰিফ্লেকশ্যন 10ৰ বস্তু ৱেডাৰ এণ্ড ক্লাইমেট চিম্পল বস্তুখিনি আহে ৰেছপিৰেশ্যন ইন অৰ্গেনিজম এণ্ড ইন প্লেন এইখিনি বস্তু ছায়েন্স আৰু এনভাইৰমেণ্ট EVSত আহিব এতিয়া চ' নেক্সট আমাৰ ছ'চিয়েল ছায়েন্সৰ পাৰ্টটোত যদি চাওঁ চ' ছ'চিয়েল ছায়েন্সৰ পাৰ্টটোত ইয়াতে সকলোৱে দেখিছে নেচাৰেল এণ্ড হিউমেন ৰিচ'ৰ্চ এটমছফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ জিঅ'গ্ৰাফি বস্তুখিনি আৰ্থ এণ্ড ইটছ ষ্ট্ৰাকচাৰ এণ্ড আই থিংক অলপ জুম কৰি পেলাই দেখাইছোঁ ইণ্ডিয়া আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ক্লাছ 9-10ৰ বস্তু ট্ৰেন্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন ৰ'ল অফ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট অফ দ্য ছ'চাইটিত এইখিনি টপিকৰ ওপৰত চিম্পল MCQ বস্তুবিলাক চালে হেল্পফুল হ'ব হিষ্ট্ৰীৰ ওপৰত আহিব অলপ আহোম কিংডমৰ ওপৰত দি থৈ দিয়া আছে টপিক এই টপিক ৱাইজ বস্তুখিনি ফ'ল' কৰিলে মানে হৈ যাব আৰু এতিয়া লেংগুৱেজ এতিয়া নিজৰ ছাবজেক্টটো যি চিলেক্ট কৰে তাৰ ওপৰত এইখিনি বস্তু আহিব ইয়াতে অ'কে ৰিডিং কম্পেৰিজন কিন্তু আহিব ভাৰ্ব suffix, prefix, gender, difference between home language and mother tongue, method of language teaching, এই তেনেকুৱা টাইপত এই লেংগুৱেজৰ পাৰ্টখিনি ইয়াত দেখা পোৱা গৈছে অ'কে চ' PDF টো মই দি দিম ইন ডেপ বস্তুখিনি আপোনালোকে চাই ল'ব পাৰিব এবাৰ চ' ইয়াতে কেনেকৈ দি থৈ দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগে এইবিলাক বস্তু দি থৈ দিয়া আছে PDF টোত এবাৰ এইখিনি চাই ল'ব পাৰিব আৰু লাষ্ট মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এটা দি থৈ দিয়া আছে চ' ইয়াতে দিছে যে যোৱা বছৰ মে 18 তাৰিখে এপ্লাই ডেটটো আহিছিলে চ' এইটো হিচাপতে আমি অনুমান এটা কৰিব পাৰিম যে এই বছৰ আমাৰ এপ্লাই ডেটটো কেতিয়া আহিব পাৰে এই বছৰ আমাৰ এপ্লাই ডেটটো প্ৰায় মে 15 পৰা 20 তাৰিখৰ ভিতৰত আহিব পাৰে এই বছৰ আমাৰ প্ৰায় মে 15 পৰা 20 তাৰিখ বা 30 তাৰিখে ধৰিছোঁ মই মে 15 পৰা 30 তাৰিখৰ ভিতৰত আহিব পাৰে তাৰ আগতো আহি যাব পাৰে কোনো কথা নাই যিহেতু আৰু 5-4 তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব তেনেকৈ তাৰ পিছত অলপমান আহিব চাগে আৰু আই থিংক 15 পৰা 30 তাৰিখমান মই অনুমান কৰিছোঁ আৰু তাৰপিছত এক্সামটো আমাৰ জুলাই মাহতে হয় সদায় জুলাই 5 তাৰিখৰ পৰা জুলাই 15 তাৰিখৰ ভিতৰত এক্সামটো হ'ব গৈ আছে আৰু জুলাই শেষৰ ফালে ৰিজাল্টটো দিব আৰু আমাৰ ষ্টুডেণ্ট গাইড পেজ ইউনিভাৰ্চিটি গাইড পেজ গোটেই ইউটিউব এণ্ড ইনষ্টাগ্ৰামটো যদি আপোনালোকে ফ'ল' কৰি ৰাখিছে লগালগ আপডেটখিনি পাই যাব আৰু এতিয়ালৈ যিসকলে চাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ দিব ওলাইছোঁ মই
এণ্ড বিগ কংগ্ৰেচুলেশ্যনছ টু ইউ গাইজ ডেট আপোনালোকৰ ইমানখিনি পেচেঞ্চ আছে যিহেতু আজিকালি পেচেঞ্চ নাথাকে আমি এটা ক্ৰেছ কৰ্চ লৈ আনিছোঁ ফৰ DLED এণ্ট্ৰেঞ্চ এক্সাম অহা 10 মে'ৰ পৰা আমাৰ কোৰ্চটো ষ্টাৰ্ট হ'ব গৈ আছে আৰু কোৰ্চটো টোটেলি Saturday, Sunday, weekendত আমাৰ লাইভ ক্লাছ থাকিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মেইনলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ প্লাছ ডিছকাশ্যন প্লাছ আমি প্ৰভাইড কৰা যাব ষ্টাডি মেটেৰিয়েল 2D পইণ্ট ষ্টাডি মেটেৰিয়েল এনেকুৱা নহয় যে য'ৰ ত'ৰ কোনোবাই ক'ৰবাত কিবা পালে ক'ৰবাত কিবা পালে য'ৰ ত'ৰ বা যি টি পঢ়ি আছে লাষ্টত গৈ পেলাই একো কামত অহা নাই চ' সেইটো নহয় আমি টোটেলি ষ্টাডি মেটেৰিয়েল দিয়া যাব 2D পইণ্ট যাতে সেইখিনি পঢ়িলে ইটছ এনাফ ফৰ ইউ গাইজ কমপ্লিট ৰেকৰ্ডেড কোৰ্চ হ'ব এইটো কোৰ্চটো আমাৰ 100 মাৰ্কছ 20 মাৰ্কছ 50 মাৰ্কছৰ মক টেষ্ট হ'ব আৰু অলমষ্ট 200,000 প্লাছ MCQs মোৰ দেন 2,000 প্লাছ MCQs আমি প্ৰভাইড কৰিম আমাৰ গোটেই কোৰ্চটোত যাতে MCQ দি পেলাই আপোনালোকে আগবাঢ়িব পাৰে উইদাউট এনি হাছল উইদাউট এনি প্ৰব্লেম তাৰপিছত আমাৰ কোৰ্চটো মাত্ৰ 499 এভেইলেবল আছে এনেকুৱা নহয় যে আমাৰ একদম কিবা কোৰ্চটো আমাৰ একদম হেৰি আৰু 1,999 বা 5,999 মাইনাছ 499 নহয় এনেকুৱা নহয় যিটো আমি জেনুইন আৰু এনেকুৱা নহয় যে 5,000 মান কৰি পেলাই আপোনাক একদম 90% ডিছকাউণ্ট 100% ডিছকাউণ্ট কিবা পাৰ্চেণ্ট ডিছকাউণ্ট ইটছ নট দিছ ইজ নট এই মাছৰ বজাৰ এইটো আমাৰ যিখিনি ভেলু প্ৰভাইড কৰিছোঁ চ' দিছ ইজ দ্য ফি ফৰ দিছ ভেলুজ ক'ব গ'লে চ' টোটেলি আমি গাইড কৰা যাব অভাৰঅল উইথ আৱাৰ প্ৰপাৰ মেণ্টৰ্ছ ছাবজেক্ট ৱাইজ চ' সেইখিনি A to Z আপোনালোকে গাইডেঞ্চ পাই যাব আমাৰ BEDৰ কোৰ্চ এটাও চলি আছে আই থিংক যিসকলে BED কৰিছে তেওঁলোকে আপোনালোকে যদি ভাবে BEDৰ কোৰ্চটো জইন কৰিম চ' সেইটোতো জইন কৰিব পাৰিব আৰু যিসকলে DLED কৰিম বুলি ভাবিছে আপোনালোকে DLED কোৰ্চটো জইন কৰিব পাৰিব অল ইন ওৱান চলিউশ্যন বেলেগ ক'তো যাব নালাগে এইখিনি ভালকৈ কভাৰ কৰিলে নেক্সট 2 মাহত আমি DLED এণ্ট্ৰেঞ্চ এক্সামটো ক্ৰেক কৰিব সক্ষম হ'ম খালি এটাই বস্তু ৰেগুলাৰ বেচিছত 1 ঘণ্টা যদি পঢ়িছে 1 ঘণ্টা পঢ়ক যদি 2 ঘণ্টা পঢ়িছে 2 ঘণ্টা পঢ়ক খালি ৰেগুলাৰিটিটো মেইনটেইন কৰিব লাগিব চ' সেইটোৱে থাকিলে এণ্ড কিবা যদি থাকে ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো আছে আপোনালোকে তাত জইন কৰিব আমি আপডেটখিনি দি থাকিম ফোনটো কৰিলে কেতিয়াবা উঠাব পৰা নাযায় যিহেতু কেতিয়াবা অলপ নাম্বাৰ অফ কলছ বেছি হৈ যাব পাৰে চ' আপোনালোকে ইয়াতে মেছেজ কৰিব পাৰিব যদি কোৰ্চটোৰ বিষয়ে আৰু ডিটেইলছত লাগে আৰু আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন কৰিলে আমি আপোনালোকক গোটেই ডিটেইলছখিনি প্ৰভাইড কৰিম আৰু আপ টু ডেট ইনফৰমেশ্যনখিনি আমি আপকামিং ডেজত দি থাকিম এণ্ড থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিব আমাৰ ইউনিভাৰ্চিটি গাইড চেনেলটো এণ্ড ইনষ্টাগ্ৰামটো যদি ফ'ল' কৰা নাই ফ'ল' কৰিব পাৰিব ডেছক্ৰিপশ্যনতে গোটেইখিনি দি থৈ দি আছে থেংকছ এ লট once again for watching our video.